সকলো অসমবাসী মুছলিম সমাজক মই আপোনালোকৰ চেনেলৰ তৰফৰ পৰাই ৰবিউল মাহৰ শুভেচ্ছা আৰু চালাম জনাইছোঁ। আৰু আমি আজি মহিলাসকলে আমাৰ বাদলিপাৰ গোটেই মুছলিম মহিলাই আমাৰ খতমে চিফা খতনুচ এইবোৰ আমি বিশ্ব শান্তিৰ বাবে পঢ়ি আছিলোঁ আৰু সেই উদ্দেশ্যকে সৰুগত কৰি আজি আমি মহিলা মেহফিল আয়োজন কৰিছোঁ। আমাৰ তিনিজন ইমাম চাহাবক আমি ইয়াত বায়ানৰ কাৰণে আৰু আমাৰ মহিলাৰ ওপৰত মহিলা মুছলিম সমাজৰ পৰ্দা পোছাক আৰু ৰহন চহনৰ ওপৰত বয়ান ৰাখিবৰ কাৰণে আমি আহ্বান জনাই আনিছোঁ, যাতে আমাৰ ভৱিষ্যত প্ৰজন্মবোৰ অনুকৰণ কৰি তেনেকৈ শিকি যাব পাৰে। লগতে আমাৰ হাঁহতলী ইছলামপট্টিৰ পৰাও আমাৰ মহিলা সমাজৰ প্ৰায় 20 গৰাকী মহিলা আহিছে, তেওঁলোককো আমি আমন্ত্ৰণ জনাইছিলোঁ আমাৰ অনুষ্ঠানটোলৈ। আৰু খুব ভাল লাগিছে, যেনেধৰণে আমি সকলোকে নিমন্ত্ৰণ জনাইছিলোঁ সকলোৱে আহিছে। এই মাধ্যমৰে মই বাদলিপাৰ প্ৰতিগৰাকী মুছলিম মহিলা সমাজৰ মহিলাকেইগৰাকীক অন্তঃকোণৰ পৰা মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁলোকে ওতঃপ্ৰোতভাৱে আমাক সহায় কৰাৰ বাবে আমি আজি এই আয়োজন কৰাত সফল হৈছোঁ। লগতে আমাৰ সমাজৰ মূল কমিটিৰ সভাপতি সম্পাদককে ধৰি তেওঁলোকৰ বিষয়ববীয়া, আমাৰ সমাজৰ যুৱক কমিটিৰ সভাপতি সম্পাদককে ধৰি তেওঁলোকৰ বিষয়ববীয়া সকলোলৈকে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, মোৰ মৰম সেৱা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক দিনলৈকো যাতে আমি মহিলাখিনি এনেকৈ মেহফিল আয়োজন কৰি যাব পাৰোঁ, তাৰ বাবে সকলোৰে পৰা আমি সহায় সহযোগ কামনা কৰি ইমানেই মই ক'ব বিচাৰিছোঁ। ৰহমতুল্লাহি ৱ বাৰাকাতুহু। আজি ৰবিউল মাহৰ আজি মজিয়াত যি মেহফিল আয়োজন কৰা হৈছিল, ইয়াকে লৈ আমি সকলোৱে আজি শুক্ৰিয়া আদায় কৰিছোঁ। আৰু আমাৰ ইয়াত বাদলিপাৰ জামাতৰ আমাৰ তাজমা মামীৰ যি উদ্যোগত এই মহিলা সমাজে আজি এই দোৱা মেহফিল আয়োজন কৰিছে, আল্লাহৰ ওচৰত লাখ লাখ শুক্ৰিয়া আদায় কৰিছোঁ। কাৰণ আমাৰ মহিলা সমাজত আজিৰ দিনত পৰ্দা প্ৰথাৰ বিষয়ে বা সকলো ইছলামিক চাল চলন বা তৰিকাৰ মতে থকাৰ যিখিনি আমাৰ কৰ্ম, সেই ওপৰত আজি আলোচনা হ'ল। আৰু সেয়েহে সকলো ৰাইজকে মই ক'ব বিচাৰোঁ যে আজি যি ধৰণে আমাৰ ইয়াৰ ওপৰত আলোচনা হৈছে, তেনেকৈ সদায়ে আমি মহিলা সমাজে গুৰুত্ব দিব লাগে। আৰু যেনেকৈ আজি সকলো মহিলাই সমবেত হৈ আজি অনুষ্ঠানটো আগবঢ়াই নিয়াত সহায় কৰিলে, ঠিক তেনেকৈ সদায় এনেকৈ আগবঢ়াই লৈ যাব লাগে। আৰু আমিও হাঁহতলী ইছলামপট্টিৰ পৰা আমি সকলো মহিলাই ওতঃপ্ৰোতভাৱে জড়িত, আৰু যিহেতু তেওঁলোকেও আমাক এই বিষয়লৈ আৰু বিশ্ব শান্তিৰ কাৰণে তেওঁলোকেও আমাক যথেষ্ট সহায় কৰিছে, আমিও তেওঁলোকক চাথ দি আছোঁ। আৰু ইনশাল্লাহ আমি অনাগত দিনত এনেকৈ চাথ দি থাকিম, এনেকৈ মেহফিল আয়োজন কৰি থাকিম। সকলোকে ক'ব বিচাৰোঁ যে আমি এনেদৰে আগবঢ়াই লৈ আমি বিশ্ব শান্তিৰ কাৰণে সকলোৱে আগবাঢ়ি যাব লাগে, ইয়াকে ক'ব বিচাৰিছোঁ। আৰু আৰম্ভণিৰ পৰা কোৰাণ পাঠ হ'ল আৰু কিছুমান ধৰ্মীয় আলোচনা হ'ল, বিশ্ব শান্তি, বিশ্ব মানৱতা, বিশ্বৰ উন্নতি, ছাত্ৰ ছাত্ৰীসকল শিক্ষাৰ প্ৰতি কেনেকৈ আগবাঢ়িব লাগে, অৰাজকতা এৰিব লাগে, মহিলাসকল কেনেকৈ সমাজত এটা জাগৰণ আনি পেলাই মহিলাসকল উদ্যোগী হৈ কৰ্মক্ষেত্ৰত কেনেকৈ আগবাঢ়িব পাৰে তাৰ কাৰণে আলোচনা। ইয়াত হাঁহতলীৰ পৰা ইছলামপট্টিৰ মহিলাসকলো আহিছে আৰু আমাৰ স্থানীয় বাদলিপাৰৰ মহিলাসকল, আশে পাশে আৰু বহুত নিজৰ নিজৰ পৰিয়ালৰ মহিলাসকল আহিছে।